হুৰ 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 হুৰাই দে আপোন পথাৰখন মুকলাই দে নমতা আলহী চোতাল ভৰিছে আপোনাক আমি সদায় সিৰিয়াছ মুডতেই দেখিম আজি অকণমান সময় আছে ঋষিৰাজ হাজৰিকা আমি দেখিছোঁ আপোনাৰ নিজৰ প্ৰফাইলতেই হওক ছ'চিয়েল মিডিয়াতেই হওক বা বিভিন্ন অনুষ্ঠানতেই হওক ঋষিৰাজ হাজৰিকাই আমি খুব আচলতে জনপ্ৰিয় হয় সমষ্টিটো জনপ্ৰিয় হয় তাৰ মাজত আমি বেলেগ এটা দিশ আমি ঋষিৰাজ হাজৰিকাৰ দেখিছোঁ ঋষিৰাজ হাজৰিকাই গান গাই ভাল পায় নেকি গান গাই মই ভাল নাপাওঁ যিহেতু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ লগত এটা মোৰ আত্মিক সম্পৰ্ক আছে দাদাই যথেষ্ট আমাক কৰিছিল আৰু মই খুব গান শুনি ভাল পাওঁ গান গাব মই নাজানো আজিকালি এটা পৰিৱেশ হৈছে মোক গান গাব দিয়ে কাৰণে আপোনাও কৈছে গাটো খুব বেয়া গানটো নাগাম কিন্তু মই কৈছোঁ যে গান মই শুনি খুব ভাল পাওঁ কাৰণ গান মোৰ কাৰণে এটা মানে খাদ্যৰ দৰেই যেতিয়াই মই এতিয়াও আপোনাৰ ষ্টুডিঅ'ৰ যাওঁতে যাকে মই ঘৰ পাওঁতে মই গানেই শুনি যাম তো মই যিসকল সময় খালী থাকোঁ মই গানেই শুনো তো গান মই ভাল পাওঁ খুব শুনি খুব ভাল পাওঁ অকণমান শুনিম নেকি না গান আজি গাব পৰাকেতো একেবাৰে না আজি গা একদম খুব বেয়া আপুনি গান গাব নালাগে অকণমান গুণগুণাই দিব যেতিয়া অকণমান গুণগুণাই দিয়ক আজি অকণমান ৰঙানদীবাসী ৰাইজক আমি সদায় উপহাৰ কৈছোঁ দেই হিচাপে চক্ৰদা আমি অনুষ্ঠানত সদায় কাজিয়া পেচাল এই গোটেই ইলেকশ্যন পিৰিয়ডটো আমি এডজাষ্টেড হৈ গৈছোঁ আচলতে ঠিক আছে মই আচলতে যি ঠাইৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছোঁ সেই ঠাইৰ পৰা জুবিনদাৰ এটা গান মোৰ খুব মনত পৰে যেতিয়া মই মোৰ লাগে যে এটা গান আছিল যে আপোনাৰ হুৰ 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 হুৰাই দে আপোন পথাৰখন মুকলাই দে নমতা আলহী চোতাল ভৰিছে থলুৱা বুলি পাহৰিছোঁ অলপ সেইকাৰণে আজি কৈছোঁ আজিকে প্ৰস্তুত নহয় মই মানে আমি হঠাৎ কৈছোঁ কিন্তু ভৱিষ্যতে মই আপোনাক কৈছোঁ যে আমি একদম স্কুলত আকস্মিক বক্তৃতা পতা নিচিনা এটা কাৰবাৰ হ'ল গতিকে আমি আগতে যেনেকৈ পলাওঁ মঞ্চত পটককৈ কিবা এটা কৰিবলৈ দিলে মনত নপৰা হৈ যায় নহয় যিমান জানিলেও ক'ব নোৱাৰি ঠিক আছে তথাপিও আপুনি ট্ৰাই কৰিছে আজি আপোনাৰ অসুস্থতা থেংক ইউ ছ' মাছ